কৃপল বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশঃ আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগত পৰ্যালোচনাৰ বাবে আমি আপোনাসৱৰ শ্ৰী চৰণত সেৱা ধৰিছোঁ। আমি ক্ৰমশঃ দ্বাদশ স্কন্ধ ভাগৱতৰ আমি পৰ্যালোচনা আগবঢ়াই আহিছোঁ আৰু এই দ্বাদশ স্কন্ধ আমি ক্ৰমান্বয়ে আগবঢ়াই আমি শেষ পৰ্যন্ত ইয়াৰ পৰ্যালোচনা কৰাৰ মানস কৰিছোঁ। আজিও আমি আপোনাসৱৰ উদ্দেশ্যে এই দ্বাদশ স্কন্ধ ক্ৰমান্বয়ে আমি আগবঢ়াই যাব খুজিছোঁ। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। ৰাম তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। কৃষ্ণ দ্বাদশ স্কন্ধত ক্ৰমান্বয়ে আমাক কলিযুগৰ লোকসকলৰ কলিযুগৰ ৰজা মহাৰজাৰ কি অৱস্থা হ'ব, এই সকলো কথা আমাক প্ৰকাশ কৰি আহিছে। আৰু অৱশেষত কলিৰ যেতিয়া শেষ হ'ব, য'ত সম্বল গ্ৰামত বিষ্ণুযশা নামৰ এই দ্বিজৰ ঘৰত দেৱদত্ত নামৰ ঘোঁৰাত যেতিয়া উঠি যেতিয়া কলকীয়ে এই দেশ পৰ্যটন কৰিব, তেতিয়াই এয়া সত্যৰ শেষ আৰু এয়া কলিৰ শেষ আৰু সত্যৰ আৰম্ভণি। এই সত্যৰ আৰম্ভণি হ'ব যেতিয়াই দেৱদত্ত ঘোটকত কলকি ভগৱন্তই অৱতাৰ লৈ ম্লেচ্ছ শৱক যেতিয়া বুন্দামাৰ কৰিব, তেতিয়াই এই কলি শেষ হ'ব আৰু সত্য যুগৰ প্ৰৱৰ্তন ঘটিব। সত্য যুগৰ প্ৰৱৰ্তনৰ কথা আমাক যিহেতু শাস্ত্ৰই কৈছে যে একে ৰাশিতে যেতিয়া পুষ্য নক্ষত্ৰ যুক্ত হৈ একে সময়তে চন্দ্ৰ সূৰ্য আৰু বৃহস্পতি এই তিনিটা গ্ৰহ যেতিয়াই প্ৰৱেশ কৰিব, তেতিয়াই সত্য যুগ আৰম্ভ হ'ব। শাস্ত্ৰই এই কথা প্ৰকাশ কৰিছে। শাস্ত্ৰই যেতিয়া কলকি অৱতাৰত ভগৱন্তই ম্লেচ্ছ সমস্তক বুন্দামাৰ কৰিব, তেতিয়াই সত্য যুগৰ প্ৰৱৰ্তন হ'ব। সেই কথা শাস্ত্ৰই প্ৰকাশ কৰিছে। আৰু সেয়েহে আমাৰ নৰলোকৰ বাবে, অজ্ঞানী সমস্তৰ বাবে শাস্ত্ৰই এই উপদেশ প্ৰদান কৰিছে যে এই মহাৰজাসকলৰ যেতিয়া নিপাত ঘটিছে, যে আমাৰ দৰে ক্ষুদ্ৰ প্ৰাণীৰ আৰু কি
আমাৰ দৰে ক্ষুদ্ৰ প্ৰাণী জীয়াই থকাৰ আৰু কি সাহস আছে? গতিকে আমাক শাস্ত্ৰই সেই কথা কৈছে যে আমাৰ পৰলোকৰ বান্ধৱ একমাত্ৰ ভগৱন্তক আমি কেনেকৈ সন্তুষ্ট কৰিব পাৰিম? আমি ভগৱন্তৰ শ্ৰীচৰণত আমাৰ শীৰ্ণত কৰি আমি ভগৱন্তৰ পাদপদ্ম যাতে আমি দৰ্শন কৰিব পাৰোঁ, সেই উদ্দেশ্যে ভগৱন্তই যাতে আমাৰ প্ৰতি কৃপা কৰে, সেইবাবে আমি ভগৱন্তৰ শ্ৰীচৰণত আমি নিজকে সমৰ্পণ কৰিব লাগিব। এয়াও শাস্ত্ৰই উপদেশ প্ৰদান কৰিছে। ইয়াৰ পাছতেই যোগ ধৰ্মৰ কথা কৈছে। আহুক নিগদতি আমি শুনি মহারাজ পরীক্ষিতে আত্মারাম সুখদেৱে যিমানেই তেওঁ ভগৱন্তৰ কথা তেওঁৰ স্বৰত প্ৰকাশ কৰিছে, তেওঁৰ তৃষ্ণা সিমানেই বাঢ়ি গৈছে। আৰু এতিয়া মহামুনি সুকে জানিব খুজিছে। মহামুনি সুকে এতিয়া মহাৰাজ পৰীক্ষিতক ক'ব খুজিছে যে অহংকাৰী ৰজা সমস্ত যেনেকুৱা দুৰ্গতি হৈছে, ধন জন গৰ্বত যেনেকৈ তেওঁলোকে পিতৃ মাতৃক অনাদৰ কৰিছে, তেওঁলোকৰ কি অৱস্থা এই কলিত হৈছে, সেয়া কথা সেই সকলো বৃত্তান্ত এতিয়া মই তোমাৰ ওচৰত কম। আৰু সেই কথা কোৱাৰ আগতেই তুমি এতিয়া মই তোমাৰ ওচৰত গীতা প্ৰকাশ কৰিম। সেই ভূমিগীতা ভাগ মই তোমাৰ ওচৰত প্ৰকাশ কৰিম। তুমি সেই ভূমিগীতাখন শুনা। ৰজাসকলৰ কি অৱস্থা হৈছিল, প্ৰজাসকলৰ কি অৱস্থা হৈছিল। মহামদ গৰ্বে ৰাজা পৃথিৱীক যিনি বেযতন দিনে ৰাতি, তাহাৰ শ্ৰেষ্ঠ দেখি
অৱস্থাৰ কি হৈছে তেওঁলোকে কি কৰিছে ভূমিগীতাই প্ৰকাশ কৰিছে যে এই পৃথিৱীক এই ভূমিক এই ধৰণীক তেওঁলোকে হৰণ কৰাৰ বাবে এই ধৰণীক তেওঁলোকে জিনিবৰ বাবে যি প্ৰচেষ্টা কৰিছে এই প্ৰচেষ্টা তেওঁলোকৰ বিফল তাহাৰ চেষ্টাক দেখি ভূমি কৰে হা তেওঁলোকে এই ভূমি দখল কৰাৰ যি চেষ্টা কৰিছে আচলতে তেওঁলোকে ভূমি দখল কৰিবলৈ গৈ তেওঁলোক নিজেই যে বিনাশ হ'ব সেই কথা গীতাত প্ৰকাশ কৰিছে ধন জন বিভৱ দিলেকে আপোনাক নজানো জীৱন মৰণ এই ধন জন বৈভৱ এই সকলোবিলাক যে নিমিষতে নাইকিয়া হৈ যাব আৰু এই জীৱনটো যে নৰ জীৱনটো যে খন্তেকীয়া এই খন্তেকীয়া জীৱনৰ কথাও তেওঁলোকে পাহৰি গৈছে বাঘে যেনেকৈ হৰিণক খেদি গৈছে আৰু আমাকো তেনেকৈ কালে যে গ্ৰাস কৰি আছে মৃত্যু যে আমাৰ আগে আগে অনবৰত ঘূৰি আছে সেই কথা আমি গমকে পোৱা নাই গতিকে শাস্ত্ৰই এই অহম্মমী ৰজাসকলে এই অহংকাৰী ৰজাসকলৰ কথা প্ৰকাশ কৰিবলৈ গৈছে আৰু তাৰ কাৰণে মহাৰাজ পৰীক্ষিত মহামুনি শুকে এই ভূমিগীতা ভাগ শ্ৰৱণ কৰোৱাৰ মানস কৰিছে হেন সমদেহ হুৱে খনেকে বিনাশ অইহাতে কৰিবে লোকে সুজি আমাৰ যেনেকৈ সাগৰত ঢৌত যেনেকৈ ফেন উঠে ফেনৰ লগত তুলনা কৰিছে খনেকতে ই আহিছে খনেকতে বিনাশ হ'ব গতিকে এই আমাৰ খন্তেকীয়া দেহটো এই জ্বৰ দেহটোৰ প্ৰতি এইটোকে আমি সৰ্বস্ব বুলি কিয়নো মানি থাকিব লগা হৈছে আমি এই খন্তেকীয়া এই ফেনৰ দৰে এই দেহটোক আমি আমাৰ নিজৰ বুলি আমি মানি লৈছোঁ গতিকেহে আমাৰ বিনাশ যে হ'ব এই দেহটোকে আমি যেহেতু বিশ্বাস কৰি আছোঁ এই দেহটোৱে মোৰ বুলি আমি ভাবি আছোঁ আমি আমাৰ দেহতে থকা সেই ভগৱন্তক চিনি পোৱা নাই গতিকে আমাৰ যে একমাত্ৰ এই দেহটোক আশা কৰি থাকোঁতেই আমি ৰজা সমস্ত যেনেকৈ আহি তেওঁলোকে এই ভূমিকহে জিনিবলৈ বিচাৰিছে ভূমিহে জয় কৰিব বিচাৰিছে আমি যে সকলোৱে দিন এই ভূমিতেই ছাই হৈ যাম আমাৰ যে আশা সকলো ব্যৰ্থ হ'ব সেই কথাটো ভূমিগীতাত প্ৰকাশ কৰিছে
রাত্রি দিনে চিন্তে রাজা কব অজ্ঞান মতে সমস্ত পৃথিৱী বিষয় সম্পদ ভয়লে প্রথমে জিনিবেশয় ইন্দ্রিয় অহংকারী হে রাজা সমস্ত লগত যেহেতু আমিও অহংকারী হৈ আছো, আমিও অজ্ঞানী হৈ আছো, শাস্ত্ৰই সেই উপদেশ হেৰিকে দিছে যে ৰজাসকলে যেনেকৈ সেই অহংকাৰী ৰজাসকলে যেনেকৈ গোটেই পৃথিৱীখন যেন মোৰেই হওক সেই আশা কৰি তেওঁ অনবৰতেই দিনে ৰাতি মাত্ৰ চিন্তা কৰি আছে, ঠিক তেনেদৰেই আমিও হা ধন হা পুত্ৰ, গতিকে আমিও ঠিক সেই বিষয়তেই যেনেকৈ লুতুৰি পুতুৰি হৈ আছো। আমি ভগৱন্তৰ চৰণ দৰ্শন কৰিব লাগিলে, আমি নিজকে শুদ্ধ কৰিব লাগিলে, আমি নিজেই যদি মুক্তিৰ কামনা কৰোঁ, তেন্তে ভগৱন্তৰ দৰ্শন পাব লাগিলে আমি আমাৰ ছয় ইন্দ্ৰিয় লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্যক প্ৰথমতে দমন কৰিব লাগিব বুলি শাস্ত্ৰই প্ৰকাশ কৰিছে। ৰাজমন্ত্ৰী সবক কৰিবে সেই দুৰ্মতি ৰজাসকলৰ বাবে যি উপদেশ প্ৰদান কৰিছে, আজি আমাৰ বাবেও সেই উপদেশ আচলতে শাস্ত্ৰৰ জৰিয়তে দুৰ্মতি ৰজাসকলৰ জৰিয়তে আমাৰ বাবে উপদেশ প্ৰদান কৰিছে। যেনেকৈ ছয় ইন্দ্ৰিয়ক দমন কৰাৰ কথা প্ৰকাশ কৰিছে, ইয়াত যেনেকৈ ৰাজমন্ত্ৰী সবক বৈশ্য কৰাৰ কথা কৈছে, আমাৰ যেনেকৈ ইন্দ্ৰিয় সমস্তক আমাৰ 10 ইন্দ্ৰিয়ক আমি যদি দমন কৰিব নোৱাৰো, তেন্তে আমি ভগৱন্তৰ সেই অনুভূতি আমাৰ অন্তৰত জাগৃত নহব। আমি প্ৰথমতেই ভগৱন্তৰ শৰণ চিন্তিব লাগিলে আমি ছয় ইন্দ্ৰিয় অৰ্থাৎ আমাৰ পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ কৰ্মেন্দ্ৰিয় আৰু মন আমি দমন কৰিব পাৰিব লাগিব। তব চক্ষু নাক কাণ মুখ আৰু মন আমি যদি ছয় ৰিপুক দমন কৰি এই ছয় ইন্দ্ৰিয়ক দমন কৰি যদি আমি গৃহবাসতে থাকি ভগৱন্তক চিন্তা কৰোঁ, তেন্তে বনবাসলৈ গৈ হিংস্ৰ জন্তুৰ লগতে বহি ভগৱন্তক উপাসনা কৰাৰ কোনো কাৰণ নাই বুলি শাস্ত্ৰই প্ৰকাশ কৰিছে। গতিকে আমি ইন্দ্ৰিয় সমস্তক দমন কৰি গৃহবাসতে থাকি ভগৱন্তৰ শ্ৰীচৰণ পাবৰ বাবে আমি এই অনুশীলন আৰম্ভ কৰিব লাগিব। কৃষ্ণ মোতে খাতিবে
যেতিয়া সকলো মতে অৰ্পণ কৰিব পাৰিব, বহুমতে কৈছে সকলো যেতিয়া মতে অৰ্পণ কৰিব পাৰিব, ভগৱন্তৰ শ্ৰী চৰণত যেতিয়া সকলো অৰ্পণ হ'ব, তেতিয়া সকলো আশাৰ পৰা বাদ দি হৃদয়ত একমাত্ৰ তেওঁৰ যে ভগৱন্ত আছে, সেই ভগৱন্ত যে তেওঁৰ কাষতেই আছে, তেওঁৰ হৃদয়তে আছে, সেই কথা উপলব্ধি কৰিব পাৰিলেই আমি ভগৱন্তৰ সেই অনুভূতি আমি লাভ কৰিব পাৰিম আমাৰ হৃদয় কমল। আৰু ৰাজাসকলক, দুৰ্মতি ৰাজাসকলক উপদেশ দিয়াৰ চলেৰেই আমাৰ দুৰ্মতি এই নৰসমস্তকৈ উপদেশ প্ৰদান কৰিছে। চিন্তিলেক মাত্ৰ নিশিজিল মনোৰথ, আলোচন্তে কত ৰাজা গৈল পথ, কৰিলে গজিত হাতো দীপয় অধিকাৰ, তথাপি নপাইল তৃষ্ণা সাগৰ পাৰ। এই ৰাজাসকলৰ যিসকলে অনবৰত বিষয়তে মজি অনবৰত মোৰ কৰিয়ে তেওঁলোকে ধন টকা পইচা ৰাজ্য সকলোকে তেওঁ নিজৰ কবললৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। সেই চেষ্টাকে তৃষ্ণা বুলি কোৱা হৈছে। সেই তৃষ্ণা তেওঁৰ কোনোদিনেই নপলায়। যেতিয়ালৈকে তেওঁৰ হৃদয়ত থকা সেই ভগৱন্তক তেওঁ অনুভৱ কৰিব নোৱাৰিব, তেতিয়ালৈকে তেওঁ এই তৃষ্ণা কোনো পাৰ নাপাব। তৃষ্ণাৰ সাগৰৰ তেওঁ পাৰ নাই। ইন্দ্ৰিয় কদময় মোক জিনিবাক লাগি, তাক পৰে নাই মন্দ পৰম ভাগী। ইন্দ্ৰিয় কদমী যদি ভজে ভগৱন্ত, পায় মুখ ফলত সুখ পৰ্যন্ত। ইন্দ্ৰিয়ক দমন নকৰাকৈ ভগৱন্তক ভজনা কৰিলে যে ভগৱন্তৰ ওচৰত কোনো ফল পোৱা নাযায়, সেই কথা প্ৰকাশ কৰিছে। সেয়েহে আমি ইন্দ্ৰিয় সমস্তক কাছয় চলঙৰ ভিতৰত তেওঁৰ ইন্দ্ৰিয় সমস্তক সোমাই ৰখাৰ দৰেই আমিও আমাৰ ইন্দ্ৰিয় সমস্তক নিজ নিজ কৰ্মৰ পৰা আঁতৰ কৰি আনি ভগৱন্তৰ শ্ৰী চৰণত আমি অৰ্পণ কৰিব পাৰিব লাগিব। তেতিয়াহে আমি ভগৱন্তৰ চৰণ দৰ্শন কৰিবলৈ আমি আগবাঢ়ি যাব পাৰিম। অসংখ্যাত মন
মনৰ যিসকল সতি সন্ততি সেইসকল আহিল, সহস্ৰ সহস্ৰ সতি সন্ততি আহিল আৰু মোক ইয়াতে এৰি থৈ সকলোৱে গুচি গ'ল। সকলোৱে এই ভূমি দখল কৰাৰ, ভূমিক জয় কৰাৰ যি আশা বঞ্চনা আশা কৰি আহিছিল, সেই আশাতে থাকিল। তেওঁলোক কিন্তু গুচি গ'ল আৰু আমি ইয়াতে আছো। মোৰ নিমিত্তেই, যি মোক দখল কৰাৰ নিমিত্তেই, মোক আয়ত্ত কৰাৰ নিমিত্তেই যিসকলে নিজৰ প্ৰাণকো আগবঢ়াই দিছিল, তথাপি তেওঁলোকে এতিয়া কি কৰিলে? তেওঁলোকৰ সেই অহংকাৰী ৰজাসকলে য'ৰ পৰা আহিছিল তলৈকে আকৌ গুচি যাব লগা হ'ল। মই ইয়াতে থাকিলোঁ। সেইসকল হ'ল অহংকাৰী। সেইসকলে ভগৱন্তক কেনেকৈ চিন্তা কৰিব লাগিব, কেনেকৈ ভগৱন্তক ভজনা কৰিলে ভগৱন্ত সন্তুষ্ট হ'ব, সেই কথা নাজানে। গতিকে সেইসকলৰ উদ্দেশ্যে এই ভূমিকেইটাই প্ৰকাশ কৰিছে যে একমাত্ৰ ভগৱন্ত বিনে পৃথিৱীত আৰু কোনো গতি নাই। এই ধৰণীকেইটাৰ জৰিয়তে ধৰণীকেইটাই কৈছে, ধৰণীয়ে প্ৰকাশ কৰিছে যে মোকেই জয় কৰাৰ কাৰণে যিসকলে অহংকাৰী ৰজাসকলে বাৰে বাৰে তেওঁলোকে এই অহংকাৰতে মজি মোক দখল কৰাৰ বাবেই প্ৰজাসকলৰ ওপৰত অত্যাচাৰ কৰিছে, নিৰ্বলী ৰজাসকলৰ ওপৰত অত্যাচাৰ কৰিছে। কিন্তু তেওঁলোক এতিয়া ক'ত? তেওঁলোকতো গুচি গ'ল আৰু মইতো ইয়াতেই থাকিম। গতিকে সকলো ইন্দ্ৰিয় সমস্তক দমন কৰি আমাৰ নৰলোকৰ বাবে উপদেশ প্ৰদান কৰিছে যে সকলোৱে এক মনে এক চিতে ইন্দ্ৰিয় সমস্তক দমন কৰি ভগৱন্তক সন্তুষ্ট কৰাৰ বাবে ভজনা কৰিব যোগ্য হ'ব পাৰিব লাগিব। কৃষ্ণ মোৰ পদে কৰে যুদ্ধ সুহৃদ সুদয়ে, ভাই ভাই কোপে কটা কটি মোহৰ নিমিত্তে পিতা পুত্ৰে যুঁজে আহি, ইহাক দেখিতে মোৰ উঠে আতি হাঁহি। মোক জয় কৰিবৰ কাৰণে পিতা পুত্ৰ ভাই ভাই সকলোৱে কন্দল আৰম্ভ কৰিলে, সকলোৱে কটাকটি আৰম্ভ কৰিলে। আৰু এই অকৰ্ম দেখি ভূমিয়ে কৈছে যে মোৰ হাঁহিহে উঠিছে যে অকাৰ্যত তেওঁলোকে এই কাৰ্য কৰিছে। তেওঁলোক আহিছে ভূমি দখল কৰিবলৈ, তেওঁলোক আহিছে মোক জয় কৰিবলৈ, কিন্তু মইতো ইয়াতেই থাকিলোঁ। সকলো গুচি গ'ল। এতিয়া সকলোৱে অহংকাৰী, সকলো গুচি গ'ল। এয়া হ'ল আমাৰ এই অজ্ঞানী নৰ সমস্তৰ বাবে শাস্ত্ৰই উপদেশ প্ৰদান কৰিছে। সপ্তদ্বীপ পৃথিৱী যুঁজিয়া সপ্তদ্বীপ পৃথিৱী নিজ বাহুবলেৰে তেওঁলোকে জয় কৰিবলৈ আগবাঢ়ি আহিছিল। সমদলে সকলোৱে আগবাঢ়ি আহিছিল। কিন্তু এতিয়া কোন কলৈ গ'ল?
সকলোৱে দেখোন মোতেই ছাই হৈ গ'ল, সকলোকে কালে সংহাৰ কৰিলে, কিন্তু মইতো কলৈকো যোৱা নাই, ইয়াতে আছো, কিন্তু সকলোতো মোতেই লীন গ'ল। গতিকে এই কথা আমাৰ প্ৰতিও বুজাবৰ যত্ন কৰিছে। আমিও অনবৰতে মোৰ কৰি থকাটো যে আমাৰ মহাপাপ, সেই কথাও শাস্ত্ৰই প্ৰকাশ কৰিছে। অপৃথু পুৰুৰবা গাধি মান্ধাতা ফৰজাতি খতাংগ সগৰ গয় অৰ্জুন যজাতি তৃণবিন্দু দিলীপ ধন্দহা মহাৰথ শান্তনু নৈষধ নিগৌ নকাকুথ শত্ৰুজিত যুৱন্নস দশৰথ অম্বৰীশ ভৰত নাভাগ মুচুকুন্দ যদু ৰঘু দাসৰথী ৰাম অমুক তেজি গৈল নপু হীলাম কাম। এই ৰজাসকলৰ কথা প্ৰকাশ কৰিছে যে সকলো ৰজা আহিল আৰু গ'ল, তেওঁলোকৰ মনৰ কামনা কিন্তু পূৰ্ণ নহ'ল। তেওঁলোক আহিল, তেওঁলোকে য'ত যি কৰিব লাগে কৰিলে, কিন্তু তেওঁলোকৰ মনৰ কামনা পূৰ্ণ হ'ল। এই কথাটো সকলোৱে বুজাৰ দৰকাৰ যে আমিও পৃথিৱীত আজি জন্মগ্ৰহণ কৰিছোঁ আৰু এদিন আমি যাব লাগিব। আমি যাব লাগিব, কেনেকৈ আমাৰ মুখ্য প্ৰাপ্তি হ'ব, আমাক সেই কথা, সেই উপদেশ শাস্ত্ৰই প্ৰদান কৰিছে। গতিকে আমি শাস্ত্ৰৰ উপদেশ লৈ ভগৱন্তৰ শ্ৰীচৰণত আমি কেনেকৈ নিজকে অৰ্পণ কৰিব পাৰিম, সেই কথা আমি শাস্ত্ৰ সাধুৰ সংগত শ্ৰৱণ কীৰ্তনৰ জৰিয়তে আমি অৰ্জন কৰিব পাৰিম। আনুসৱ ৰাজা যত দৈত্য প্ৰজন্ত সবে মহাসুৰ মহাবলী বুদ্ধিমন্ত কালৰ হাতত সবে ভৈল চূৰ্ণিকিত কেৱল হে কথা মাত্ৰ আছে পৃথিৱীত। সকলোৱে হিৰণ্যকশিপু বিদ্য সম্বৰ নৰক ৰাৱণ নমুচি কুম্ভ নিকুম্ভ এই সকলোৱে কালৰ হাতত সকলো পতংগৰ দৰে নাইকিয়া হৈ। গতিকে এই পৃথিৱীত আমিও এক হৰি নামকে সত্য কৰি যদি ল'ব নোৱাৰো, এই পৃথিৱীৰ পৰা মুখ্য প্ৰাপ্তিৰ আমাৰ ব্যৱস্থা অন্য নাই। আমি নহ'লে বাৰে বাৰে এই নৰক ভঞ্জন কৰিব লাগিব। গতিকে আমি ভজনা কৰিব লাগিব সাধুৰ সংগত, কৃষ্ণৰ স্বৰূপ আমি কেনেকৈ দৰ্শন কৰিব পাৰিম, আৰু তাৰ বাবে আমি শাস্ত্ৰ অধ্যয়ন শ্ৰৱণ আৰু কীৰ্তন আমি কৰিব পাৰিব লাগিব। অত্যন্ত মমত অমুত আছিল জনে কোন পাইল তৃষ্ণা সাগৰ পাৰ অন্তকালে সবাৰ মিলিল বিসংগতি গৈ গৈ লায়েৰি মোক যি সবনিকতি। সকলোৰে মোৰ প্ৰতি মমতা আছিল, কিন্তু এই তৃষ্ণা সাগৰ কেনেকৈ তোমালোক এৰি থৈ গুচি গলা? এই তৃষ্ণা সাগৰৰটো পাৰ কোনেও নাপালে, কিন্তু কালৰ হাতত সকলো শূন্যিকিত হ'ল, সকলোৱে মোক এৰি থৈ গুচি গ'ল।
অমুতে উপজিয়া কবে মুতে ভয় যেন জল বুধ বুধ জলে লীন যায় তথাপি নেদেখো কিনো মোহে অন্ধমতি এহি বুলি সদায় গাঁৱন্ত বসুমতি সকলো মোতেই উপজিল মোতেই জন্ম আৰু মোতেই লীন গতিকে জলৰ যি বুৰবুৰণি জলৰ যি ঢৌ সাগৰতে উঠিছে আৰু সাগৰতে মাৰ গৈছে আৰু সকলো ৰজা মহাৰজাকে আদি কৰি অহংকাৰী সেই ৰজা মহাৰজা সমস্তও মোতেই উপজি আৰু মোতেই লীন গৈছে এয়া উপদেশ আমাক শাস্ত্ৰই প্ৰদান কৰিছে আৰু এয়া সেই ৰজা মহাৰজাসকলৰ কথা প্ৰকাশ কৰিবলৈ গৈ এয়া যে আমাক উপদেশ দিছে সেই কথা আমি মৰ্মে মৰ্মে উপলব্ধি কৰাৰ প্ৰয়োজন সুখ নিগদতি শুনা পৰীক্ষিত যি কথা কহিলো তাৰ লয় অভিপ্ৰায় মহাৰাজা সবজ কৈ প্ৰখ্যাত গৈল পৰলোক তাক শুনিলা সাক্ষাৎ এই কথা শুনিবে যাৰ আছে মহাভাগ মিলিবে মনত তাৰ পৰম বৈৰাগ বিষয় অসাৰক জানিবে কচিতে আকহিলো ধৰণী গীতা এহি এই যে কথাখিনি আমাক আমাৰ ওচৰত প্ৰকাশ কৰিলে এই কথাখিনিৰ জৰিয়তে মহাৰাজা সবজ সকৰীয়া প্ৰখ্যাত যিসকলে নিজৰ নিজৰ যশ বিস্তাৰ কৰিলে সেইসকলে পৰলোকৰ ধন তেওঁলোকে সঞ্চয় কৰিলে আৰু যিসকলে একমাত্ৰ অহংকাৰ কৰি সেই অহংকাৰতে লীন গৈছে তেওঁলোকে পৰলোকৰ বাবে কোনো সঞ্চয় কৰিব নোৱাৰিলে আৰু ধৰণী গীতাই প্ৰকাশ কৰিছে যে সকলোৱে আহিছে ইয়াত লৌকিক আৰু পাৰলৌকিক যি কৰ্ম কৰিলে সকলোৱে আহি মোতেই জন্ম লৈ আকৌ মোতেই লীন গৈছে গতিকে এই কথা শুনিলে যে পৰম বৈৰাগ্য ভাৱ উপজিব সেই কথা শাস্ত্ৰই প্ৰকাশ কৰিছে সেয়েহে সকলো বিষয় বাসনা ত্যাগ কৰি একমাত্ৰ ভগৱন্তৰ শ্ৰী চৰণত নিজকে অৰ্পণ কৰিবৰ বাবে এই ভূমি গীতা অৰ্থাৎ ধৰণী গীতাই নৰ সমস্তৰ বাবে এই উপদেশ প্ৰদান কৰিছে কৃষ্ণ প্ৰভুসকল আমি আজি যি পৰ্যালোচনা আগবঢ়ালো ইয়াৰ পাৰমাৰ্থিক তত্ত্ব আমি আমাৰ পিছৰ পৰ্যালোচনাত আগবঢ়াম আমি আজি এই পৰ্যালোচনা ইমানতে সামৰিব খুজিছো আপোনাসবে যাতে আমাৰ এই ভিডিঅ' চাই আমাৰ প্ৰতি আশীৰ্বাদ প্ৰদান কৰে এয়াই আপোনাসবৰ শ্ৰী চৰণত আমাৰ প্ৰাৰ্থনা কৃষ্ণ আও হৰি আও